আল্লাহ 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 আমাদের থেকে আল্লাহ আমাদের জিন্দগি আল্লাহ সবচেয়ে জিন্দগি তুমি আল্লাহ হয় 1983 চনৰ 18 ফেব্ৰুৱাৰীত যি বিশ্ব কঁপোৱা যি এক নেলি হত্যাকাণ্ড হৈছে, যি মুছলমানৰ ওপৰত যি ধৰণৰ নিধনযজ্ঞ হৈছিলে 6 ঘণ্টা জোৰা, কিন্তু চৰকাৰী হিচাপত 2191 জন বিচাৰি পোৱা গৈছিল চৰকাৰী তথ্য অনুসৰি। কিন্তু আজিলৈকে সেইসকল দুৰ্ভগীয়া পৰিয়ালক শ্বহীদ বুলি বিবেচিত কৰা নাই। আৰু সেই সময়ত তদানীন্তন প্ৰধানমন্ত্ৰী আছিলে ইন্দিৰা গান্ধী আৰু অসমত চৰকাৰ আছিলে হিতেশ্বৰ শইকীয়াৰ। কিন্তু নেলিৰ যি হত্যাকাণ্ডৰ বুজ ল'বলৈ ইন্দিৰা গান্ধীয়ে পৰিদৰ্শন কৰি আশ্বাস দিছিলে যে এই পৰিয়ালক আমি ন্যায় প্ৰদান কৰিম। কিন্তু আজি 42টা বসন্ত অতিক্ৰম কৰিলে কোনো এখন চৰকাৰেই নেলি হত্যাকাণ্ডৰ ন্যায় প্ৰদান কৰা নাই। গতিকে আমি দুখ আৰু অতি দুখ আৰু পৰিতাপৰ বিষয় যে 20 জনৰো অধিক সাংসদ। এইটোতো দুখ আৰু বহুত পৰিতাপৰ বিষয়। আমি অল আসাম ষ্টুডেণ্ট ইউনিয়ন মাইনৰিটিৰ তৰফৰ পৰা প্ৰত্যেক বছৰে আমি কলা দিৱসটো এনেকৈ পালন কৰোঁ। আৰু যিমান চৰকাৰ গৈছে, সময় গৈছে, বাগৰি গৈছে, এইটো আমাৰ গৰিহণাৰ যোগ্য। আমাৰ পৰিতাপৰ বিষয়, আজি দুৰ্ভগীয়াসকলে ন্যায় পোৱা নাই। আমি এতিয়াও আশাবাদী তেওঁলোকক ন্যায় দিব লাগে। আৰু মোৰ সতীৰ্থ শহীদুল ইছলামে কৈছেই, আৰু যোনসকল ব্যক্তি কোনোবাই মানক নামানক পাছৰ কথা, আমাৰ অন্তৰত কিন্তু তেওঁলোক শ্বহীদ হৈছিল। আৰু সেই শ্বহীদসকলৰ আত্মাৰ শান্তিৰ কাৰণে আজি আমি ইয়াত জুৰিৰ পাৰত এটা দোৱা অনুষ্ঠান পাতিছিলোঁ, আৰু সদ্যহতে এই দোৱা অনুষ্ঠানটো আমি সামৰিছোঁ। ধন্যবাদ।